ওপৰৰ পৰা আমাক কয় যে নিউজখন আৰু অলপ দীঘলীয়াকৈ যাব। কি হ'ল? বোলে সুৰাৰ লাগি মাতাল হৈ যুৱক যুৱতীৰ ৰাস্তাত উদ্ভণ্ডালি আৰম্ভ হৈছে। হয়নে তেনেধৰণৰ বা বাতৰি আপোনালোকে পায়নে? বাতৰি পঢ়ি থাকোঁতে আটাইতকৈ বেছি কঁপি উঠো মই, কাৰণ সেইসকল হয়তো আমাৰে সহযোদ্ধা, আমাৰে ভগ্নী ভাতৃ, কিন্তু কিহৰ বাবে এই পথে গতি কৰিছে? নিজেতো সেই দ্ৰুত বেগত বাহনখন চলাই স্বৰ্গলৈ যায়েই, পিছত বহাই নিয়া গৰাকীটো স্বৰ্গলৈ লৈ যায় আৰু ৰাস্তাত খোজকাঢ়ি থকা গৰাকীটো স্বৰ্গলৈ লৈ যায়। বোলে দলে বলে গোটেইসোপা যাওঁ নিয়েনে? নিজেতো মৰিলেই, পিছত বহুজনকতো মাৰিলেই। এই ৰাস্তাত খোজকাঢ়ি গৈ থকা মানুহজনৰ কি দুখ আছিল সেইজন মানুহকো মহতিয়াই থৈ গ'ল। আৰু আপুনি মই টিভিৰ সন্মুখত আস্ফালন কৰিছোঁ, ইছৰাম আমাৰ নতুন প্ৰজন্ম কি হ'ল। পিতৃ মাতৃয়ে কান্দিছে সাংবাদিকৰ সন্মুখত। পিছদিনা মাকে কয় মই গমেই নাপাওঁ ছোৱালীজনী কালি ৰাতি কলৈ গৈছিল। কিয় গম নাপায় আপুনি? আপোনাৰ সন্তান আপোনাৰ ঘৰখনৰ পৰা ওলাই গৈছে, আপুনি গুৱাহাটীত পঢ়িবলৈ পঠিয়াইছে, মুম্বাইত পঢ়িবলৈ পঠিয়াইছে। ঘৰত আপুনি এটকা উপাৰ্জন কৰিবলৈ আনৰ ঘৰত আপুনি বাচন ধুবলগীয়া হৈছে। আপুনি এযোৰ ভাল কাপোৰ পিন্ধিব নোৱাৰে, কাৰণ সেই টকা সাঁচি প্ৰতিমাহে ল'ৰা হোষ্টেলত ৰাখিছে। আপুনি টকাকেইটা যোগাৰ কৰি দিব লাগে, কিন্তু টকাকেইটা যোগাৰ কৰি দিয়াতে আপোনাৰ দায়িত্ব শেষ নাই। 11:30 বাজু হৈছে তেনেকুৱাকে এটা ব্ৰেকিং নিউজ আহে, বোলে অমুকত এটা এক্সিডেণ্ট হৈছে। কি হৈছে? বোলে সুৰাৰ লাগি মাতাল হৈ এহাল যুৱক যুৱতীয়ে পথচাৰীক মহতিয়াই থৈ গৈছে। আৰু অকণমান দেৰি পিছত খবৰ পাওঁ, ওপৰৰ পৰা আমাক কয় যে নিউজখন আৰু অলপ দীঘলীয়াকৈ যাব। কি হ'ল? বোলে সুৰাৰ লাগি মাতাল হৈ যুৱক যুৱতীৰ ৰাস্তাত উদ্ভণ্ডালি আৰম্ভ হৈছে। হয়নে তেনেধৰণৰ বা বাতৰি আপোনালোকে পায়নে? বাতৰি পঢ়ি থাকোঁতে আটাইতকৈ বেছি কঁপি উঠো মই, কাৰণ সেইসকল হয়তো আমাৰে সহযোদ্ধা, আমাৰে ভগ্নী ভাতৃ, কিন্তু কিহৰ বাবে এই পথে গতি কৰিছে? নিজেতো সেই দ্ৰুত বেগত বাহনখন চলাই স্বৰ্গলৈ যায়েই, পিছত বহাই নিয়া গৰাকীটো স্বৰ্গলৈ লৈ যায় আৰু ৰাস্তাত খোজকাঢ়ি থকা গৰাকীটো স্বৰ্গলৈ লৈ যায়। বোলে দলে বলে গোটেইসোপা যাওঁ নিয়েনে? নিজেতো মৰিলেই, পিছত বহুজনকতো মাৰিলেই। এই ৰাস্তাত খোজকাঢ়ি গৈ থকা মানুহজনৰ কি দুখ আছিল সেইজন মানুহকো মহতিয়াই থৈ গ'ল। আৰু আপুনি মই টিভিৰ সন্মুখত আস্ফালন কৰিছোঁ, ইছৰাম আমাৰ নতুন প্ৰজন্ম কি হ'ল। পিতৃ মাতৃয়ে কান্দিছে সাংবাদিকৰ সন্মুখত। পিছদিনা মাকে কয় মই গমেই নাপাওঁ ছোৱালীজনী কালি ৰাতি কলৈ গৈছিল। কিয় গম নাপায় আপুনি? আপোনাৰ সন্তান আপোনাৰ ঘৰখনৰ পৰা ওলাই গৈছে, আপুনি গুৱাহাটীত পঢ়িবলৈ পঠিয়াইছে, মুম্বাইত পঢ়িবলৈ পঠিয়াইছে। ঘৰত আপুনি এটকা উপাৰ্জন কৰিবলৈ আনৰ ঘৰত আপুনি বাচন ধুবলগীয়া হৈছে। আপুনি এযোৰ ভাল কাপোৰ পিন্ধিব নোৱাৰে, কাৰণ সেই টকা সাঁচি প্ৰতিমাহে ল'ৰা হোষ্টেলত ৰাখিছে। আপুনি টকাকেইটা যোগাৰ কৰি দিব লাগে, কিন্তু টকাকেইটা যোগাৰ কৰি দিয়াতে আপোনাৰ দায়িত্ব শেষ নাই।